মধ্য অসমত বানে ভয়ংকৰ ৰূপ লৈছে বছৰৰ দ্বিতীয়টো বানত ককবকাই থাকিবলগীয়া হৈছে কামপুৰৰ শতাধিক ৰাইজ আমি জনাব বিচাৰিছো আৰু দৃশ্য আহি পৰিছে আমাৰ হাতত ইফালে বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হৈছে গৈ সাংসদ কামাখ্যা প্ৰসাদ তাছা আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এয়া দৃশ্য দেখুৱাইছো কি ভয়ংকৰ ৰূপ লৈছে বানে মধ্য অসমৰ কামপুৰ হুজাইৰ বিভিন্ন প্ৰান্তত এতিয়া এইদৰে বানৰ সংসাৰী ৰূপ দেখিবলৈ পোৱা গৈছে বছৰৰ দ্বিতীয়টো বানত ককবকাই থাকিবলগীয়া হৈছে প্ৰায় শতাধিক গাঁৱৰ ৰাইজ আমি জনাইছো সেয়া দৃশ্য দেখুৱাইছো যিহেতুকে কামপুৰৰ ভয়াৱহ ছবি ৰাজপথ ডুব গৈছে ইফালে এই বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হৈছে গৈ সাংসদ কামাখ্যা প্ৰসাদ তাছা এয়া দৃশ্য দেখুৱাইছো হুজাইৰ দৃশ্য এইদৰে ভয়ংকৰ ৰূপ লৈছে বানে কপিলী নৈৰ বাহনী পানীয়ে ইতিমধ্যে বুঢ়াই পেলাইছে প্ৰায় শতাধিক গাঁও হুজাইৰ বিভিন্ন প্ৰান্তত ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে যেহেতুকে ৰাজ্যত মুখলধাৰ বৰষুণ অব্যাহত আছে ঠিক সেই সমান্তৰালকৈ কলং কপিলীৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হুৰাহুৰে বৃদ্ধি পোৱাত ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত এয়া ভয়ংকৰ ৰূপ লৈছে মধ্য অসমত এনেদৰে বছৰৰ দ্বিতীয়টো বানত ককবকাই থাকিবলগীয়া হৈছে প্ৰায় হাজাৰ হাজাৰ লাখ লাখ লোক এয়া দৃশ্য দেখুৱাইছো ইতিমধ্যে ঘটনা বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছা এয়া দৃশ্য দেখুৱাইছো কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হুজাই ইতিমধ্যে সমগ্ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্ৰশাসন সক্ষম হৈ পৰিছে আশ্ৰয় শিবিৰ স্থাপন কৰিছে কেইবাটাও আশ্ৰয় শিবিৰ স্থাপন কৰিছে বানাক্ৰান্তক যাতে উদ্ধাৰ কৰিব পাৰি সুকলমে তাৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে আমাৰ হাতত মন্তব্য আহি পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো বানপানী বুৰ গৈছে বিস্তৃত বুলি ক'ব নালাগে যোৱাবাৰতকৈ এবাৰ খুব কম কিন্তু মই ভাবোঁ আমি আশংকা কৰিছোঁ যে আৰু হ'লে হয়তো ক্ষতি হ'ব পাৰে বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া জিলা সভাপতি অনুপদেৱ ডাঙৰীয়াকে ধৰি আমি সকলো আহিছোঁ চাবলৈ আৰু ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াৰ লগতো কথা হৈছে জিলা আয়ুক্তক আমি কৈছোঁ যে য'ত য'ত অসুবিধা হ'ব তাত ডেফিনেটলি জিলা প্ৰশাসন ৰেডি আছে পানীটো আমি ৰখাব নোৱাৰোঁ বৰষুণো ৰখাব নোৱাৰোঁ পানী ৰখাব নোৱাৰোঁ কিন্তু তাৰ হোৱাৰ কষ্ট আমি লাঘৱ কৰাৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ আধাৰত আমি তেখেতসকলৰ সাহায্য ব্যৱস্থা কৰিব পাৰোঁ আৰু মানুহখিনি যথেষ্ট অসুবিধাত আছে এই কথা আমি গম পাইছোঁ মই নাৱেৰে যোৱা নাই ইয়াৰ আগতে আমাৰ বিধায়ক ডাঙৰীয়া আৰু অন্যান্যসকল নাৱেৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছে আমি বানপানীৰ প্ৰকোপ আৰু ভয়াৱহতা গম পাওঁ মানুহ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈ এই কথাও গম পাওঁ গতিকে তাৰ বিপৰীতে আমি তেখেতসকলক কেনেকৈ কোনো অসুবিধা নোহোৱাকৈ এই সময়টোত বিশেষকৈ দুৰ্যোগৰ সময়টোত কেনেকৈ পাৰ কৰিব পাৰি তাৰো আমি চিন্তা চৰ্চা কৰোঁ মাননীয় বিধায়ক ডাঙৰীয়া মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও চাই পেলাই গৈছে ইয়াত যিটো অসমমালা ৰাস্তা হ'ব তাৰো ব্ৰিজৰ প্ৰপ'জেল ইতিমধ্যে গৈছে এইখিনি যদি হৈ যায় বানপানীৰ প্ৰকোপ অলপ কমিব পাৰে আৰু ইমান সাংঘাতিক পানী আহে সেইটোতো কাৰো পক্ষে ৰখা সম্ভৱ নহয় কিন্তু কষ্টটো মই পুনৰ কওঁ কষ্টটো লাঘৱ কৰিব পৰা কেপাচিটি আছে সেইখিনি আমি পূৰ্বতকৈ পানী কমিছে কালিতকৈ পূৰ্বতকৈ পানী কমিছে তেখেতসকলে চাই গৈছে আৰু কমিছে বুলি ক'লে এদিনৰ কাৰণে কমিছে কাৰণ বৰষুণৰ যিটো বতৰ দেখা গৈছে ই আৰু ভয়াৱহ হ'ব যেনে অনুমান